আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছো আমাৰ যুৱবাণীৰ পৰা। আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো অসমীয়া চিৰসেউজ গীত এই বিষয়ক যুৱ কৰ্মশালাৰ এটি খণ্ড। অসমীয়া চিৰসেউজ গীত এই বিষয়ৰ যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আৰু আপোনালোকে জানেই যে নতুন প্ৰজন্মৰ সৈতে অসমৰ চিৰসেউজ গীতসমূহৰ চৰ্চাৰ এটি ধাৰা আমি আৰম্ভ কৰিছিলোঁ যুৱবাণীত। আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীতৰ চৰ্চা কৰিব বিচাৰিছোঁ। আৰু তেখেতৰ গীত বা তেখেতৰ কবিতাসমূহৰ শব্দৰ যি মাধুৰ্য আৰু যি শক্তিশালী ভাৱৰ প্ৰকাশ, সেই কথাটোৱে সকলোকে আমাক এক বিশেষ আমেজ দিয়ে, বিশেষভাৱে আকৰ্ষণ কৰে। এই বিষয়ে আমি পাতিম আৰু তেখেতৰ কবিতাৰ এটি অংশৰে আমি আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। জাগ দেখাতে আজি জাগ, জাগ দেখাতে আজি জাগ, আজি জাগ আগ্নেয়গিৰি উগাৰি জাগ, এলাহৰ গাঁঠি ভাঙি গুৰি কৰি কৰ্মধাৰাৰে ধৰণী ঢাক, জাগ দেখাতে জাগ। আৰু যদি আমি ক'বলৈ যাওঁ কবিতাৰ কথা, এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এই যে কবিতাত যিসমূহৰ শব্দৰ প্ৰয়োগ, আৰু কবিতাটো পাঠ কৰিলেই এনেকুৱা লাগে যেন স্বদেশ প্ৰেমৰ ভাৱেৰে, এক সংস্কাৰমুখী ভাৱেৰে আমাৰ দেহ মন উদ্বুদ্ধ হৈ পৰে। আৰু তেখেতৰ গীতসমূহতো ঠিক তেনেকুৱা এটি ভাৱেই প্ৰকাশ পায়। আৰু সমাজখনক সংস্কাৰ কৰাৰ বাবে তেখেতৰ গীতৰ মাজত তেখেতৰ যিটো আহ্বান, সেই আহ্বান আচলতে আমাক সকলোকে আকৃষ্ট কৰে। আৰু তাক যদি আমি শুদ্ধ ৰূপত অনুকৰণ কৰোঁ, তেতিয়াহ'লে নিশ্চয় সমাজখন নিকা হৈ পৰিব। সমাজখনত যি ধৰণৰ কলুষতা আছে সেয়া নিৰ্মূল হ'ব, সেয়া আশা কৰিছোঁ। আমি আৰম্ভ কৰিছোঁ এই গীতৰ চৰ্চা। আজি আমাৰ সমল ব্যক্তিৰ ৰূপে উপস্থিত আছে বৰপেটাৰ পৰা আহিছে হেমেন্দ্ৰ কুমাৰ দাস, আপোনাক আদৰিছোঁ। নমস্কাৰ। আৰু লগতে আদৰিছোঁ গীতাঞ্জলি গায়ন, আপোনাক আদৰিছোঁ। তেখেতো বৰপেটাৰ পৰা আহিছে। দুয়োগৰাকী সমল ব্যক্তি, অনাতাঁৰ শিল্পী তথা সকলোৰে মাজত বিশেষভাৱে পৰিচিত। তেওঁলোকে এই চিৰসেউজ গীতসমূহৰ চৰ্চাৰ সৈতে বিভিন্ন কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মক শিকাবলৈ প্ৰয়াস কৰি আহিছে। গতিকে আকাশবাণীৰ ষ্টুডিঅ'ত এয়া আকৌ এবাৰ আপোনাক পাইছোঁ, দুয়োগৰাকীকে পাইছোঁ। আজি অম্বিকাগিৰি ৰায়চৌধুৰী গীতৰ চৰ্চা কৰিম। আমি আদৰিছোঁ আমাৰ অংশগ্ৰহণকাৰীসকলক ঋষভ, হিমাশ্ৰী, শ্ৰুতি, তনয়া, দীপজ্যোতি আৰু স্বপ্ননীল। আৰু অনুষ্ঠানটি বাণীবন্ধনত আমাক সহযোগ কৰিব স্নেহা পাঠক আৰু ডেইজি গগৈয়ে। শ্ৰোতাসকল, আমি এই চৰ্চাৰ ধাৰাটো অব্যাহত ৰাখি এতিয়া পোনে পোনে যাব বিচাৰিছোঁ হেমেন্দ্ৰ কুমাৰ দাসৰ ওচৰলৈ। আপোনাৰ আৰু অংশগ্ৰহণকাৰীসকলৰ আৰু শ্ৰোতাসকলৰ মাজত আৰু মই হেঙাৰ হৈ নাথাকোঁ। কিছু কথা মই ক'লোঁ আৰম্ভণিতে। এতিয়া আপোনাৰ পৰাই এই গীতসমূহৰ বিষয়ে শুনিম, লগতে গীতৰ চৰ্চা আপুনি কৰাব নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে। আৰু শ্ৰোতাসকলেও অনুষ্ঠানটি শুনি শিকিবলৈ প্ৰয়াস কৰে। বহুতো এনেকুৱা শ্ৰোতা আছে যিসকলে শিকিবলৈ প্ৰয়াস কৰে। গতিকে আজি যিকেইটা গীত আপুনি শিকাব, প্ৰতিটোৰে যদি গীতৰ কথাখিনি প্ৰথমে কৈ দিয়ে আৰু কি তালত এই কথাখিনি যদি কৈ দিয়ে, তেতিয়াহ'লে যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকৰ সুবিধা হ'ব। প্ৰথমতে মই ইন্দ্ৰজিতক ধন্যবাদ জনাইছোঁ। এইকাৰণে আমাৰ সেই মহান পুৰুষসকলৰ গীতখিনি নতুন প্ৰজন্মক পৰিচয় কৰি দিয়াৰ কাৰণে আকাশবাণীৰ যোগেদি যিটো প্ৰচেষ্টা লোৱা হৈছে, সেইটো সঁচাই বৰ প্ৰশংসনীয়। আমি খুব ভাল পাইছোঁ। তোমাক বহুত ধন্যবাদ। আৰু আকাশবাণী অংশ হৈ আছোঁ কাৰণেই নতুন এনেকুৱা এটা কাম কৰিবৰ কাৰণে সাহস পাইছোঁ। গতিকে চেষ্টা কৰিছোঁ আৰু আপোনালোক আহিছে, আৰু সেই কথাটো আমাক আৰু সাহস দিয়ে যে আপোনালোকে সকলোৱে সহযোগ কৰিছে। ইয়াৰ আগতেও মই আহিছোঁ, ভাল লাগিছে। এনেকৈ কৰি থাকিলে যুৱ প্ৰজন্মইও নিশ্চয় উৎসাহ পাব। আমি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এটা দিশ আছে, আধ্যাত্মিক দিশ। প্ৰথমতে আমি সেই দিশৰ গীত এটি তোমালোকৰ লগত আমি চৰ্চা কৰিম। গীতটি হ'ল নালাগে দয়া নালাগে মায়া, নোখোজো শান্তি নোখোজো কান্তি, জীৱন সিন্ধুত দুখৰ ধেমালি, বিলামে যি তাতে থাকিমে মান্তি, দুখৰ বকোচা বুকুত বান্ধি, ধূলি ভৰপূৰ বাকলি পিন্ধি, অসীম কোমল অন্তৰ বিন্ধি, সৰকিম নাথ উটাম ভ্ৰান্তি, দুখৰ মাজত সুখৰ মাধুৰী, আন্ধাৰত উঠে আলো ভৰি পৰি, বেদনা নিকৰি উঠে ফুটে সুখ হাঁহি, উপচে জিৰণি বিৰিঙি শ্ৰান্তি,
নালাগে মৰম নালাগে ধৰম তোমাকেই ভাবি কটাম জীৱন তোমাতেই আজি সপিলো সকলো মোৰ জীৱনৰ কৰা গণ্ডা ক্ৰান্তি এই গীতটি ৰূপক তালত হ'ব গতিকে আমি গীতটি আৰম্ভ কৰোঁ হা নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি জীৱন সিন্ধুত দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি এতিয়া মই অলপ অলপকৈ দি গৈ আছোঁ নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি ইয়ালৈকে কোৱা নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি আকৌ কোৱা নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি যিহেতুকে আধ্যাত্মিক গীত গতিকে আমি মনত আধ্যাত্মিকতাটো আনি যেতিয়া গীতটো আমি পৰিৱেশন কৰিম তেতিয়া আকৌ গীতটো জীৱন্ত হ'ব ন যদি যিমান পাৰা নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো ক্লান্তি জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি হ'ব এইখিনি দুখৰ বুকুচা বুকুত বান্ধি ধূলি ভৰপূৰ বাকলি পিন্ধি কোৱা দুখৰ বুকুচা বুকুত বান্ধি ধূলি ভৰপূৰ বাকলি পিন্ধি অসীম কোমল অন্তৰ বিন্ধি অসীম কোমল অন্তৰ বিন্ধি হৰকিম নাথ উদাম ভ্ৰান্তি হৰকিম নাথ উদাম ভ্ৰান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি দুখৰ বুকুচা গোৱাচোন দুখৰ বুকুচা বুকুত বান্ধি ধূলি ভৰপূৰ বাকলি পিন্ধি অসীম কোমল অন্তৰ বিন্ধি অসীম কোমল অন্তৰ বিন্ধি হৰকিম নাথ উদাম ভ্ৰান্তি হৰকিম নাথ উদাম ভ্ৰান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি
পিছৰখিনিও একেই সুৰ শব্দৰ জোটনিটো হয়তো অলপ বেলেগ হ'ব পাৰে চাবা দুখৰ মাজত সুখৰ মাধুৰী আন্ধাৰত উঠে আলো ভৰি ফুৰি দুখৰ মাজত সুখৰ মাধুৰী আন্ধাৰত উঠে আলো ভৰি ফুৰি বেদনানি কৰি উঠে ফুটে সুখাই বেদনানি কৰি উঠে ফুটে সুখাই উপচে জিৰণি বিৰিঙি শ্ৰান্তি উপচে জিৰণি বিৰিঙি শ্ৰান্তি দুখৰ উপচাৰ পৰা কোৱা দুখৰ মাজত দুখৰ মাজত সুখৰ মাধুৰী আন্ধাৰত উঠে আলো ভৰি ফুৰি বেদনানি কৰি উঠে ফুটে সুখাই কৰি উঠে একেলগে বেদনানি কৰি উঠে ফুটে সুখাই বেদনানি কৰি উঠে ফুটে সুখাই উপচে জিৰণি বিৰিঙি শ্ৰান্তি উপচে জিৰণি বিৰিঙি শ্ৰান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি নালাগে মৰম নালাগে ধৰম তোমাকেই ভাবি কটাম জীৱন নালাগে মৰম নালাগে ধৰম তোমাকেই ভাবি কটাম জীৱন তোমাতে আজি সপিলো সকলো তোমাতে আজি সপিলো সকলো তোমাতে আজি সপিলো সকলো তোমাতে আজি সপিলো সকলো মোৰ জীৱনৰ কৰা গণ্ডা ক্ৰান্তি মোৰ জীৱনৰ কৰা গণ্ডা ক্ৰান্তি নালাগে মৰম ক'বা নালাগে মৰম নালাগে ধৰম তোমাকেই ভাবি কটাম জীৱন তোমাতে আজি সপিলো সকলো তোমাতে আজি সপিলো সকলো মোৰ জীৱন কৰা গণ্ডা ক্ৰান্তি মোৰ জীৱনৰ কৰা গণ্ডা ক্ৰান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি জীৱন সিন্ধু দুখৰ ধেমালি বিলালে জিতাতে থাকিমে মান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি নুখোজো শান্তি নুখোজো কান্তি নুখোজো শান্তি নুখোজো কান্তি এবাৰ সম্পূৰ্ণটো গাই লওঁ নেকি ন কিবা খোকোজা আছে নেকি কোৱা কোৱা জীৱন সিন্ধুত দুখৰ ধেমালি কোনখিনিত আছিল প্ৰথম স্থায়ী
হ'ব নহয় মা হ'ব জীৱন সিন্ধু দুখৰ ধেমালি জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি বিলামে জিতাতে থাকিমে শান্তি তোমাৰ মনত সেইখিনি যদি মনত নপৰে চাৰে জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি বিলামে জিতাতে এইটো পা আহিল আকৌ পাত বোলা জিতাতে বিলামে জিতাতে থাকিমে শান্তি এতিয়া মা গুচি গ'ল থাকিমে ৰে গা ৰে ৰে গা ৰে ৰে গা ৰে সা হ'ব দিয়া বাবা 1 2 3 নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি জীৱন সিন্ধু দুখৰ ধেমালি বিলামে জিতাতে থাকিমে শান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি দুখৰ বুকুচা বুকুত বান্ধি ধূলি ভৰপূৰ বাকলি
থাকিমে মান্তি নালাগে দয়া নালাগে মায়া নুখোজো শান্তি নুখোজো কান্তি নুখোজো শান্তি নুখোজো কান্তি নুখোজো শান্তি নুখোজো কান্তি হ'বনে কিবা আছে বুজিছে ভাল লাগিছে খুব ভাল লাগিছে সকলো ইমান ধুনীয়াকৈ গাইছে গাইছে হয় এইবাৰ আমি কোনটো গীত ল'ম এইবাৰ আমি 1926 চনত পাণ্ডুত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ 46তম অধিৱেশনত উদ্বোধনী গীত হিচাপে তেওঁ লিখিছিল আজি বন্দুকি চন্দ্ৰেৰে আৰু অন্য এটি গীত আজি কাৰ কি আবাহন আমি আজি কাৰ কি আবাহন গীতটো চৰ্চা কৰিম ন এইটো হৈ যোৱাৰ পাছত আমি আজি বন্দুকি চন্দ্ৰে এবাৰ গাম সকলোৱে ভাল লাগিব এবাৰ পঢ়ি দিয়ক গীতৰ কথাখিনি আজি কাৰ কি আবাহন সেইবাবে এই ভাৰত ভাঙি মহা আগমন ৰকম ৰকম সাজন কাচন ভংগী ভাষণ ধৰম দুখৰ কাজল নাই অকণো হাঁহি ভৰা বদন কাৰনো ঘৰত কোন দেৱতাৰ মহোৎসৱৰ খেলা কি ৰণ কোনে জিতি আহি পাতে বিজয় মেলা হ'ল নেকি তোৰ জীৱন মুক্তিৰ জয় জয় গাবৰ বেলা সেইবাবে তোৰ দেশ ভৰা এই ইমান আয়োজন হ'ল নেকি নুই তোৰ চোতালত বন্দী বেটীৰ ছায়া গোলামী দাগ গ'ল নে গুচি ত্যাগী তোৰ মায়া চাকন চিকুণ নদন বদন হ'ল নেকি তোৰ কায়া হ'ল নেকি তোৰ স্বাধীনতা স্তম্ভ সুগঠন সেয়ে যদি তেন্তে কিয় ইমান দলাদলি নাই কিয় তোৰ ভাইয়ে ভাইয়ে চুমাৰ কোলাকুলি অলপ বুজি পাইছা ন এইটো গীত খেমটা তালৰ মানে দেশৰ স্বাধীনতাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছো কিন্তু চিন্তা চৰ্চাৰ কিছু বিভেদ আছিল হয়নে গতিকে সেই কথাটোকে তেখেতে কিছু প্ৰশ্নবোধক দৃষ্টিৰে তেওঁ হয়তো ভাবি লিখিছিল আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন সেইবাবে এই ভাৰত ভাঙি মহাগমন আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন সেইবাবে এই ভাৰত ভাঙি মহাগমন আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন হৈয়ে গ'ল ন এইখিনি তেনেহ'লে অন্তৰ যাওঁ এবাৰ গাবা কোৱা 1 2 3 আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন সেইবাবে এই ভাৰত ভাঙি মহাগমন আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন ৰকম ৰকম সাজন কাচন ভংগী ভাষণ ধৰম ৰকম ৰকম সাজন কাচন ভংগী ভাষণ ধৰম দুখৰ কাজল নাই অকণো হাঁহি ভৰা বদন আজি কাৰ কি আবাহন দুখৰ কাজল নাই অকণো হাঁহি ভৰা বদন আজি কাৰ কি আবাহন কোৱাচোন এইখিনি দুখৰ কাজল নাই অকণো হাঁহি ভৰা বদন আজি কাৰ কি আবাহন আজি কাৰ কি আবাহন পাছৰবিলাকৰ একেই হা কাৰনো ঘৰত কোন দেৱতাৰ মহোৎসৱৰ খেলা কাৰনো ঘৰত কোন দেৱতাৰ মহোৎসৱৰ খেলা কিৰণ কোনে জিতি আহি পাতে বিজয় মেলা আজি কাৰ কি আবাহন
কিরণ গুণে জিতি আহি পাতে বিজয় মেলা আজি তার কিয়া বাহন আজি তার কিয়া তোর জীবন মুক্তির জয় জগাবর বেলা এইভাবে তোর দেখ ভরাই ইমান আয়োজন আজি একেলগে এইভাবে তোর দেখ ভরাই ইমান আয়োজন আজি সেইভাবে তোৰ দেশ ভৰা এই ইমান আয়োজন ষ্টপ আজি কাৰ কিয়া বাহৰ কি কৈছো বুজি পাইছা সেইভাবে তোর দেখ ভরাই ইমান আয়োজন আজি কার কিয়া বাহন আজি কার কিয়া বাহন পিছৰখিনি কৈছো ন বল নেকি নই তোর চোতালত বন্দে বেটির ছায়া বল নেকি নই তোর চোতালত বন্দে বেটির ছায়া গোলামি দাগ গলনে গুছি তিয়াগি তোর মায়া গোলামি দাগ গলনে গুছি তিয়াগি তোর মায়া আজি কার কিয়া মায়াদারি স্টপ গোলামি দাগ গলনে গুছি তিয়াগি তোর মায়া আজি কার কিয়া বাহন আজি কার কিয়া বাহন সাকন চিকুন নদন বদন হল নেকি তোর কায়া সাকন চিকুন নদন বদন হল নেকি তোর ছায়া হল নেকি তোর স্বাধীনতা সম্ভব গঠন আজি কার কিয়া বাহন আজি কার কিয়া বাহন ফিরে যদি তেন্তে কিয়া ইমান দাদা ধরি ফিরে যদি তেন্তে কিয়া ইমান দাদা ধরি নাই কিয়া তোর ভাইয়ে ভাইয়ে সুমার কুলা কুলি আজি কার কিয়া বাহন আজি কার কিয়া বাহন সেইভাবে এই ভারত ভাঙি মহাগমন আজি কার কিয়া বাহন আজি কার কিয়া বাহন আজি কার কিয়া বাহন কোনখিনি বুজা নাই কোৱা একে সুৰ মাত্ৰ শব্দ জোটনিটো অলপ আছে এতিয়া যদি ক্লিয়াৰ হৈছে আমি এবাৰ ভালকে গাওঁ ন আজি কার কিয়া বাহন আজি কার কিয়া বাহন সেইভাবে এই ভারত ভাঙি মহাগমন আজি কার কিয়া বাহন আজি কার কিয়া বাহন রকম রকম হাজন কাসন ভঙ্গি ভাবন ধর রকম রকম হাজন কাসন ভঙ্গি ভাবন ধর দুখর কাজল নায়ক নু হাহি ভরা বদন আজি কার কিয়া বাহন
আজি কাৰ কিয়া বাহন কাৰনো ঘৰত কোন দেৱতাৰ মহোৎসৱৰ খেলা কাৰনো ঘৰত কোন দেৱতাৰ মহোৎসৱৰ খেলা কিৰণ কোনে জিতি আহি পাতে বিজয় মেলা আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন নেকি তোর জীবন মুক্তি জয় জগাবর বেলা হল নেকি তোর জীবন মুক্তি জয় জগাবর বেলা এইভাবে তোর দেখ ভরাই ইমানাই ওজন আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন নেকি নূর তোর সুতালত বন্দি বেতির ছায়া ফুল নেকি নই তোর সুতালত বন্দি বেতির ছায়া গোলামি দাগ গোলনে গুছি তিয়াগি তোর মায়া আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন সিকুন নদন বদন হল নেকি তোর কায়া সাকন সিকুন নদন বদন হল নেকি তোর ছায়া হল নেকি তোর স্বাধীনতা সম্ভব গঠন আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন যদি তেন্তে কিয় ইমান দলা দলি যদি তেন্তে কিয় ইমান দলা দলি নাই কিয় তোর ভয়ে ভয়ে সুমার কোলা কলি আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন এইভাবে এই ভারত ভাঙি মহাগমন আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন আজি কাৰ কিয়া বাহন হ'ব মনত থাকি যাব ভাল লাগিছে না লোকগীতৰ লোকসংগীত আমি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ যিটো জনপ্ৰিয় গীত আজি বন্দুকি চন্দ্ৰেৰে সেইটো সকলোৱে অলপ গাই সামৰিম একেলগে গাওঁ ন আজি বন্দুকি চন্দ্ৰেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ আজি বন্দুকি চন্দ্ৰেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ পংকিল পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ নাই ফুল চন্দন ধূপ আজি বন্দুকি চন্দ্ৰেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ
পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী যজ্ঞৰাজ শুয় কৰিলে সমাপন সম্ৰাট হৈ এক ছত্ৰী সম্ৰাট হৈ এক ছত্ৰী দেশ দেশ জুৰি লাখ লাখ ভূপতি গালে আহি মূৰ্ত গায়ত্ৰী আজি দাসত্ব বন্ধন ৰোধিত কণ্ঠ নুপুতে ৰাগিনী অনুৰূপ নুপুতে ৰাগিনী অনুৰূপ আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ যজ্ঞৰাজ ভূয় নাই ৰজা নৰপতি বৰ্গ পুৰী কতিকাত নাই যজ্ঞৰাজ ভূয় নাই ৰজা নৰপতি বৰ্গ কলুষিত কলি বুলি পাঞ্চ জন্ম ধাৰি নাহে লব ভকতিৰ অৰ্ঘ নাহে লব ভকতিৰ অৰ্ঘ এই নাৰায়ণ আজি জাগে নৰৰূপে মোহাৰি বাধা উপবৰ্গ আজি প্ৰজা কুয়ৰে হব যজ্ঞ উদযাপন আলৰি নিখিল ভুৱ আলৰি নিখিল ভুৱ আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ তেনে মুকলিত হোক আজি জয় নৰ নাৰায়ণ বন্দী ৰুদ্ধ কণ্ঠ তেনে মুকলিত হোক আজি জয় নৰ নাৰায়ণ বন্দী অতীত ভাৰতৰ দুখ বছৰ ব্যাপী বিঘিনি বিমংগল খণ্ডী বিঘিনি বিমংগল খণ্ডী গ্ৰহ উপগ্ৰহ ধ্বনিত আজি ভূলোক দুলোক নন্দী আজি জনক ভাৰত মাতা বিশ্বত বিজয়ী বৰ মেৰে সাজি অপৰূপ বৰ মেৰে সাজি অপৰূপ আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ বংকিল পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ৰূপ নাই ফুল চন্দন ৰূপ আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ বহুত ধন্যবাদ তোমালোকক ইমান ধুনীয়াকৈ গীতবিলাক শিকি লৈছা চৰ্চা ৰাখিবা তোমালোকে শিকিছা আনকো শিকাবা হয়নে খুব ভাল লাগিল এইটো খণ্ডত আমি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীত চৰ্চা কৰিলোঁ সকলোৱে আপুনি এইখিনি সময় দিলে আপোনালোক দুয়োগৰাকীয়ে হেমেন্দ্ৰ কুমাৰ দাস আৰু গীতাঞ্জলি গায়ন আপোনালোক দুয়োগৰাকীয়ে এইখিনি সময় দিলে বৰপেটাৰ পৰা আহি আমাৰ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক গীতৰ চৰ্চা কৰোৱালে লগতে আমাৰ শ্ৰোতাসকলেও এই গীতসমূহ শুনি নিশ্চয় ভাল পাইছে আৰু বহুতে হয়তো ইয়াৰ পৰা শিকিবলৈ প্ৰয়াস কৰিব তেওঁলোককো ধন্যবাদ জনাইছোঁ শ্ৰোতাসকল আপোনালোকে আমাক এইদৰে মৰম আদৰ কৰে আমাৰ অনুষ্ঠানসমূহ শুনে বিভিন্ন সময়ত আমালৈ বাৰ্তা প্ৰেৰণ কৰি অনুষ্ঠানসমূহ ভাল পোৱা বুলি কয় সেই কথাটোৱে আচলতে আমাক কামখিনি আৰু ভালদৰে কৰিবলৈ উৎসাহিত কৰে আপোনালোক দুয়োগৰাকীকে আমি বিশেষভাৱে ধন্যবাদ জনালোঁ আশা কৰিছোঁ অনাগত সময়ত আকৌ আমাৰ ষ্টুডিঅ'ত আপোনালোকক লগ পাম আমিও আমাৰ ফালৰ পৰা ইন্দ্ৰজিতক অশেষ ধন্যবাদ যাচিছোঁ কাৰণ আমাক এইখিনি নতুন প্ৰজন্মৰ শিল্পীসকলৰ লগত যোগাযোগ কৰাত ইয়াত আকাশবাণীৰ কেন্দ্ৰত আমাক এনেকৈ মাতি অনাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ ভাল লাগিল আপোনালোক লগ পাই আৰু ভাল লাগিল আমাৰ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল ঋষভ হিমাশ্ৰী শ্ৰুতি তনয়া দীপজ্যোতি আৰু স্বপ্ননীল আহিল
আমাৰ এই অনুষ্ঠানত ভাগ ল'লে আৰু অকল আজি শিকাই নহয় এই গীতসমূহৰ চৰ্চা কৰি থাকিব আৰু লগৰ বন্ধুবৰ্গকো বোলে এইখিনি এনেকৈ গায় তেনেকৈ আমাক শিকাইছে এই কথাখিনি ক'ব শুদ্ধ ৰূপত আমি যাতে সকলো চৰ্চাটো অব্যাহত ৰাখোঁ সেয়া কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ধন্যবাদ স্নেহা পাঠক ডেইজি গগৈ ধন্যবাদ শ্ৰোতাসকল ভালে কুশলে থাকক আকৌ আৰু এটা নতুন দিনত এটি নতুন বিষয় লৈ যুৱ কৰ্মশালাত আপোনালোকৰ মাজলৈ আহিম ইমান পৰে শ্ৰোতাসকলে অম্বিকাগিৰি ৰায় চৌধুৰীৰ গীত এই বিষয়ক যুৱ কৰ্মশালাৰ এটি খণ্ড শুনিলে এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী গায়ত্ৰী দত্তৰ এটি কথিকা সততাৰ সংস্কৃতিৰে দেশৰ সমৃদ্ধি ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ 1500 শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দয়াৰ ঠাকুৰ হৰি শীৰ্ষক বৰগীতৰ এটি পদৰ মাজেৰে পবিত্ৰ ভাৰতভূমিৰ বৰ্ণনা কৰিছিল এইদৰে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষে অৰ্থাৎ যিখন দেশৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণৰ সৌভাগ্য প্ৰাপ্তিৰ বাবে গুৰুজনাই এইদৰে ধন্যবাদ জনাইছিল পৰম কৃপাময় পৰমেশ্বৰৰ চৰণত সেইখন মহান দেশ ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক হিচাপে একবিংশ শতিকাৰ গোলকীয়কৰণ পুঁজিবাদ ভোগবাদৰ ক্ৰমাৎ আগ্ৰাসনে বিশ্বক মানৱতাহীন এখন জড় সমাজলৈ পৰিৱৰ্তিত কৰাৰ সময়তে আমি দেশৰ প্ৰতিজন নাগৰিকে সাহসেৰে আৰু বিশ্বাসেৰে আঁকোৱালি লৈছোঁ ৫,০০০ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ মহান মূলমন্ত্ৰ সততা সমন্বয় আৰু সহযোগিতাৰ আদৰ্শ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি সমন্বয়ৰ আদৰ্শতেই সৃষ্ট সততাৰ সংস্কৃতিয়ে ভাৰতবৰ্ষক যুগে যুগে মহিয়ান কৰি আহিছে ঐতিহাসিক দৃষ্টিভংগীৰে চালে অসমৰ প্ৰেক্ষাপটতেই দেখা যায় বৈষ্ণৱবাদৰ আদৰ্শৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত সূচনা কৰিছিল সমাজ সংস্কাৰৰ এক নৱজাগৰণ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ ইছলামৰ চান্দখাই প্ৰমুখ্যে শিষ্যগণক শিষ্যত্ব প্ৰদান কৰি যি সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিছিল তাতেই প্ৰকৃততে নিহিত হৈ আছে সততাৰ সংস্কৃতি মানুহ শংকৰদেৱ শীৰ্ষক নিবন্ধত ডক্টৰ হীৰেণ গোহাঁই লিখিছিল অসমত জনসাধাৰণৰ মাজত বৈষ্ণৱ ধ্যান ধাৰণা প্ৰচাৰ কৰাত নেতৃত্ব দিয়া স্বত্তেও গীত নাটৰ যোগেদি জনসাধাৰণৰ কল্পনা আৰু হৃদয়ত তাক প্ৰতিষ্ঠা কৰা স্বত্তেও নামঘৰত নাম কীৰ্তনৰ জৰিয়তে এইবোৰ ধ্যান ধাৰণাক দৈনন্দিন আভাস বা সংস্কাৰত পৰিণত কৰা স্বত্তেও তেওঁ এই আন্দোলনৰ ওপৰত কোনো ব্যক্তিগত অধিকাৰ দাবী কৰা নাছিল আদৰ্শৰ প্ৰতি প্ৰকৃত নিষ্ঠা বা জনসাধাৰণৰ বাবে সেই আদৰ্শৰ প্ৰয়োজন উপলব্ধি কৰা দুয়োটা বস্তুৱেই হয়তো আজিকালি দুৰ্লভ বিগত বৰ্ষৰ দৰেই 2024 বৰ্ষতো কেন্দ্ৰীয় তদাৰকী আয়োগৰ উদ্যোগত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিৱসক স্মৰণ কৰি 28 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ আয়োজন কৰা তদাৰকী সজাগতা সপ্তাহৰ এই বৰ্ষৰ কাৰ্যসূচীত প্ৰতিৰোধমূলক সতৰ্কতাৰ ব্যৱস্থাৰূপে গুৰুত্ব প্ৰদান কৰা মূল ক্ষেত্ৰসমূহ হৈছে সামৰ্থ্য বিকাশৰ কাৰ্যসূচী গ্ৰহণ প্ৰণালীবদ্ধ বিকাশৰ ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ আৰু ৰূপায়ণ জাননী আৰু নিৰ্দেশনাসমূহৰ উন্নীতকৰণ 30 জুলাই 2024 আগতে লাভ কৰা অভিযোগসমূহৰ নিষ্পত্তিকৰণ আৰু গতিশীল তথা সঞ্চলিত ডিজিটেল ব্যৱস্থাৰ উপস্থিতি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষা দিবৰ বাবে দেশৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে দেশীয় ৰাজ্যসমূহৰ একত্ৰীকৰণৰ যোগেদি যিদৰে সত্যনিষ্ঠাৰ সংস্কৃতিৰে আধাৰিত হৈ দেশৰ সমৃদ্ধিৰ বাট মুকলি কৰিছিল
সত্যনিষ্ঠাৰ সেই সংস্কৃতিৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে মৌলিক অধিকাৰসমূহৰ সুনিশ্চিতকৰণৰ সমান্তৰালকৈ সংবিধানৰ ৪ৰ্থ অধ্যায়ৰ ৫১ ক নং অনুচ্ছেদত উল্লেখিত মৌলিক কৰ্তব্যসমূহৰ পালনো অনিবাৰ্য। লগতে সুপ্ৰশাসন ব্যৱস্থাত অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণো সমানেই গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত নোবেল বঁটা বিজয়ী প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ডেভেলপমেণ্ট এণ্ড ফ্ৰীডমৰ তাৎপৰ্য উল্লেখনীয়। শাসন আৰু উন্নয়নৰ মাজৰ আভ্যন্তৰীণ সংযোগ স্পষ্ট কৰি তোলা এই গ্ৰন্থখনত সত্যনিষ্ঠাৰ সংস্কৃতিক এক সামূহিক ৰূপ প্ৰদানৰ যোগেদি ফলপ্ৰসূ শাসনে কিদৰে ব্যক্তিগত স্বাধীনতা বৃদ্ধি কৰাই নহয়, অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিব পাৰে তাক বৰ্ণনা কৰা হৈছে। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলে ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া উপাধিৰে বিভূষিত কৰা ভাৰতবৰ্ষৰ প্ৰশাসনিক বিষয়াসকলেও স্বচ্ছতা আৰু কৰ্মদক্ষতাৰ যোগেদি জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হোৱাটো নিতান্তই প্ৰয়োজনীয়। মহামানৱ মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ গ্ৰন্থত উল্লেখ কৰিছিল, স্বৰাজ নিৰপেক্ষ আত্মমূল্যায়ন, নিৰন্তৰ আত্মসংশোধন আৰু বৰ্ধিত আত্মনিৰ্ভৰশীলতাৰ ক্ষমতাৰ সৈতে সংযোজিত। গান্ধীৰ এই ধাৰণাক সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় নৱজাগৰণৰ আধাৰৰূপে উল্লেখ কৰিছিল। প্ৰকৃতাৰ্থত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস সত্যনিষ্ঠাৰ সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন। সংগ্ৰামী ইতিহাসৰ এই বাণীসমূহেৰেই সমৃদ্ধ আৰু অনুপ্ৰাণিত স্বাধীন ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰখন। স্বাধীন ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সত্যনিষ্ঠাৰ ইতিহাস সৰ্বজন বিদিত। জয় জোৱান জয় কিষাণ বাণীৰ পৰা আৰম্ভ কৰি নৈতিক দায়িত্ব স্বীকাৰ কৰি কেবিনেট মন্ত্ৰীসভাৰ মন্ত্ৰিত্বৰ পদ পৰ্যন্ত ত্যাগ কৰাৰ উদাহৰণ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। লাল বাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বতেই ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল দুৰ্নীতি বিৰোধী অভিযানৰ মূল স্তম্ভস্বৰূপ চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন, চমুকৈ CBI। সমান্তৰালকৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু দুৰ্নীতি বিৰোধী অভিযানৰ বিভিন্ন শাখাসমূহৰ ভিতৰত কেন্দ্ৰীয় তদাৰকী আয়োগ, লোকপাল, RTIৰ ভূমিকা গুৰুত্বপূৰ্ণ। অসমৰ ৰাজনীতিৰ ইতিহাসতো গোপীনাথ বৰদলৈ, শৰৎচন্দ্ৰ সিংহ, ভীমবৰ দেউৰীকে প্ৰমুখ্য কৰি উচ্চ পৰ্যায়ৰ আদেশকো সত্যনিষ্ঠাৰ সংস্কৃতিৰ যোগেদি নিজ মাতৃভূমিৰ সেৱাৰ বাবে নস্যাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰা প্ৰতিগৰাকী মহান আদৰ্শকে প্ৰণাম জনাইছোঁ। শেষত সততাৰ জয় হওক, দেশ সমৃদ্ধিৰ পথত আগবাঢ়ক, তাৰেই কামনাৰে হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ শাৰীৰে মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে, হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰল। গায়ত্ৰী দত্তৰ কথিকা সততাৰ সংস্কৃতিৰে দেশৰ সমৃদ্ধি শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।